ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত বিত্ত বিভাগৰ ফালৰ পৰা প্ৰতিটো বিভাগলৈ আহিছে নিৰ্দেশনা দৰমহা দিয়ে বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে টিউটৰ শিক্ষকৰ সমস্যাক লৈ খবৰ আহিছে আশা অংগনবাড়ী ৰান্ধনীৰ দৰমহা পুনৰীক্ষণৰ গুৰুত্বপূৰ্ণ খবৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ দৰমহা বিচাৰি ৰাজ্যৰ শিক্ষাকৰ্মীয়ে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষাকৰ্মীয়ে দৰমহা বিচাৰি উত্তাল কৰিলে সমগ্ৰ শিক্ষাৰ কাৰ্যালয় ৰাজ্যৰ ভিন্ন স্থানৰ পৰা অহা শিক্ষাকৰ্মীসকলে কাহিলীপাৰাৰ সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে উল্লেখযোগ্য যে কেইবামাহো ধৰি দৰমহা অনাদায় হৈ থকাত শিক্ষাকৰ্মীসকলে সমগ্ৰ শিক্ষাৰ মুখ্য কাৰ্যবাহী বিষয়াক যোৱা মাহৰ 23 তাৰিখে লগ কৰি দৰমহা মুকলি কৰি দিবলৈ আহ্বান জনাইছিল আৰু মুখ্য কাৰ্যবাহী বিষয়াই মাৰ্চ মাহৰ পৰা মে মাহলৈকে দৰমহা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল শিক্ষাকৰ্মীসকলে জিলা মিছন সমন্বয়কৰ ওচৰলৈ দৰমহা বিচাৰি তাঁতবাতি কৰাৰ পাছত এপ্ৰিল আৰু মে মাহৰ দৰমহা লাভ কৰিলে যদিও মাৰ্চ মাহৰ দৰমহা অনাদায় হৈ ৰ'ল আৰু আজি শিক্ষাকৰ্মীসকলে এই অনাদায় হৈ থকা মাৰ্চ মাহৰ দৰমহা আদায় বিচাৰি সমগ্ৰ শিক্ষা বিষয়াৰ ওচৰলৈ যাব বিচাৰিছিল যদিও আৰক্ষীয়ে বাধা দিয়াত সমগ্ৰ শিক্ষাৰ প্ৰৱেশদ্বাৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীক পুনৰীক্ষণৰ ভিত্তিত দৰমহা আদায় দিয়াৰ দাবী বিশ্বনাথৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কৰ্মচাৰী শিক্ষক সমাজৰ সংবাদমেল আৰু সংবাদমেলত সদৰি কৰা অনুসৰি আৰপি মতে দৰমহা আদায় দিয়া চাকৰিকাল 60 বছৰ নিশ্চিত কৰা এছএছৰ অধীনত থকা কৰ্মচাৰীসকলে পোৱা সকলো সুবিধা তেওঁলোককো প্ৰদান কৰা অন্যান্য চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা সুবিধাসমূহ কস্তুৰবা গান্ধী বিদ্যালয়ৰ ছাত্ৰীয়েও লাভ কৰা লগতে কস্তুৰবা গান্ধী বিদ্যালয়ত কৰ্মৰত শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলক আন চৰকাৰী কৰ্মচাৰীৰ দৰে সা সুবিধা আৰু বেতন বৃদ্ধি কৰিবলৈ এই সংবাদমেল যোগে মুখ্যমন্ত্ৰীক আহ্বান জনায় এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে কৰ্মচাৰীৰ তথ্য দাখিলৰ শেষ সময়সীমা বান্ধি দিলে বিত্ত বিভাগে যিসকল নিয়মীয়া কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে আৰম্ভ হৈছিল তেওঁলোকক পুৰণি পেঞ্চন আঁচনিৰ আওতালৈ আনিবলৈ বিত্ত বিভাগে আন বিভাগসমূহৰ তেনে কৰ্মচাৰীৰ সংখ্যা বিচাৰি আছে যদিও বিভাগসমূহে সঁহাৰি দিয়া নাই সেয়েহে এইবাৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে সেই সময়সীমা বান্ধি দিছে যে অহা 21 জুলাইৰ ভিতৰত যদি সকলো বিভাগে উক্ত সময়সীমাৰ আগত নিযুক্তি প্ৰক্ৰিয়া চলা বিজ্ঞাপন প্ৰকাশ হোৱা পদৰ বিপৰীতে নিযুক্তি হোৱা নিয়মীয়া কৰ্মচাৰীৰ তালিকা তথা তথ্য বিভাগসমূহে দাখিল কৰিব লাগিব আৰু বিত্ত বিভাগৰ সচিবে সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকললৈ দিয়া পত্ৰত এই কথা প্ৰকাশ কৰিছে এইবাৰ জনাব বিচাৰিছোঁ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ বাবে আন এটা ডাঙৰ খবৰ জুলাই মাহতে বৃদ্ধি পাব দিয়ে আৰু এই মাহতে আপোনালোকৰ দিয়ে বৃদ্ধি ঘোষণা কৰিব বুলি খবৰ আহিছে জুলাই মাহতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে আহিব পাৰে সুখবৰ যে ক্ৰমবৰ্ধমান মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বৃদ্ধি হ'বলৈ গৈ আছে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ অথবা দিয়ে আৰু এইবাৰ খবৰ অনুসৰি 3ৰ পৰা 4% দিয়ে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু এয়া নিশ্চিতভাৱে কৰ্মচাৰী পেঞ্চনাৰ বাবে অতি সুখবৰ এইবাৰ জনাব বিচাৰিছোঁ টিউটৰসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিহালীত টিউটৰৰ দৰমহা ছাৰ্ভিচ বুক প্ৰস্তুত আৰ্থিক সন্মতি অনুমোদনত মুকলি বেহা বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ত ব্যাপক অনিয়ম কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপিত হৈছে উত্থাপিত অভিযোগ মতে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ টিউটৰ শিক্ষক সমাজে শিক্ষাখণ্ডটোৰ জ্যেষ্ঠ গাণনিক বিষয়া আনোৱাৰ হুছেইনক পাৰিতোষিক মুকলিৰ বাবে 400 টকাকৈ উৎকোচ দিব লগা হৈছে ইমানে নহয় বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নৱাগত শিক্ষকসকলৰ চাকৰি জীৱনত
অতি প্ৰয়োজনীয় ছাৰ্ভিচ বুক প্ৰস্তুতৰ নামতো চলিছে মুকলি বেহা। উত্থাপিত অভিযোগ মতে ছাৰ্ভিচ বুক বনোৱাৰ নামত একোজন শিক্ষক কৰ্মচাৰীয়ে এইগৰাকী গাণনিক বিষয়াক প্ৰদান কৰিব লাগে 500 টকাকৈ। আৰু এনেবোৰ কাৰণত এই শিক্ষাখণ্ডটোৰ অন্তৰ্গত টিউটৰ শিক্ষকসকলৰ মাহেকৰ মূৰত পাব লগা ন্যূনতম পাৰিতোষিক কেইটাক লৈও এতিয়া সমস্যাত ভুগিব লগা হৈছে। ইপিনে মুখ্যমন্ত্ৰী মহোদয় শিক্ষা বিভাগক লৈ আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমাৰ কাৰ্যালয়ৰ বিগত বছৰসমূহত আমি অসমৰ উচ্চ শিক্ষা খণ্ডৰ বিকাশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ। 2000তকৈ অধিক অধ্যাপকক ইতিমধ্যে নিযুক্তি দিয়া হৈছে আৰু আগন্তুক সময়ত এই নিযুক্তিত অধিক সংযোজন কৰা হ'ব আৰু এই বিষয়ত শেহতীয়াকৈ আলোচনা কৰা হৈছে। ইপিনে ৰাজ্যৰ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে, কিন্তু ইয়াক লৈ তেওঁলোক সন্তুষ্ট নহয়। তেওঁলোকৰ দৰমহা পুনৰীক্ষণৰ বাবে দাবী উত্থাপন কৰিছে। আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাসকলৰ কেইবাটাও সন্থাই দাবী কৰিছে যে তেওঁলোকৰ দৰমহা পুনৰীক্ষণ কৰিব লাগে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।